নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখন শিৱসাগৰক এখন আইকনিক হিষ্টৰিক হেৰিটেজ চিটি হিচাপে গঢ় দিয়াৰ সিদ্ধান্ত ল'লে। চৰাইদেউ মৈদামক ইউনেস্কো হেৰিটেজ চেণ্টাৰ হিচাপে ঘোষণা কৰালে আৰু এইখন শিৱসাগৰ যিটো বিশ্বৰ বুকুত ইয়াৰ যিটো গুৰুত্ব ইয়াক অধিক মানুহৰ দৃষ্টিত ইয়াক আকৰ্ষিত কৰি তুলিলে। গতিকে মই ভাবো যে শিৱসাগৰ জিলাৰ পৰমচদা ৰাইজ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ সন্দৰ্ভত আপোনালোকে সকলোৱে অৱগত। গতিকে এই তৃণমূল পৰ্যায়ৰ চৰকাৰখন যদি আমি সঠিকভাৱে গঠন কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি আগন্তুক দিনত যি সপোন ৰচনা কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি সকলোৱে মিলি আগন্তুক দিনত অসমখন ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো লক্ষ্য আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো লক্ষ্য ভাৰতবৰ্ষৰ কাৰণে দিছে, মই ভাবো সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে প্ৰথমতে আত্মনিৰ্ভৰ শিৱসাগৰ হ'ব লাগিব, তেতিয়া আত্মনিৰ্ভৰ অসম হ'ব। আত্মনিৰ্ভৰ অসম হ'লে আত্মনিৰ্ভৰ ভাৰতবৰ্ষ। মই এতিয়া ৰাইজ আপোনালোকৰ ওচৰত মই আহিছিলোঁ, আপোনালোকৰ শ্ৰীচৰণৰ মূৰ দোৱাই আমাৰ পাৰ্টীয়ে সকলোৱে আশীষ বিচাৰে, সমৰ্থন বিচাৰে। আৰ্থীসকল ইমান হাঁহিমুখীয়া, ভাল লাগিছে, সকলোৱে অত্যন্ত আত্মবিশ্বাসী। মোৰ তেখেতসকলৰ মুখমণ্ডলবিলাক চাই মোৰ এনেকুৱা ধাৰণা যে সকলোৱে বিপুল ভোটত আপোনালোকৰ আশীৰ্বাদ লৈ জয়যুক্ত হ'ব। জয়যুক্ত কৰাবনে? খোলাখুলিকে ক'ব দেই। গণতন্ত্ৰত ৰাইজে হৈছে সৰ্বোচ্চ শক্তি আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কথা আপোনালোকে জানে। ডক্টৰ বি আৰ আম্বেদকাৰ ডাঙৰীয়াই যিখন সংবিধান আমাক উপহাৰ দিলে, এই সংবিধানখনে আজি আমাক সুন্দৰ বিধি ব্যৱস্থা প্ৰদান কৰিছে। যে সংবিধানৰ যোগেদি পাৰ্লিয়ামেণ্ট, এছেম্বলি, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বিভিন্ন ধৰণে চৰকাৰ গঠন কৰাৰ পদ্ধতি প্ৰদান কৰিলে। আৰু এই সংবিধানখনৰ ছত্ৰছায়াত থাকি আজি ভাৰতবৰ্ষই ৭৮ বছৰ সম্পূৰ্ণ কৰিলে। গতিকে সেইগৰাকী মহান আইনজ্ঞ আদৰ্শ পুৰুষ ডক্টৰ বি আৰ আম্বেদকাৰলৈ মই জনসাধাৰণৰ তৰফৰ পৰা শিৱসাগৰবাসী ৰাইজৰ তৰফৰ পৰা কোটি কোটি প্ৰণিপাত যাচিছোঁ। আৰু সেইখন সংবিধানে যিখন গণতন্ত্ৰ গঢ় দিলে, আজি ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ আৰু গণতন্ত্ৰৰ জন্মস্থান এইখন ভাৰতবৰ্ষে। ভাৰতবৰ্ষে সেইকাৰণে কোৱা হয় মাদাৰ অফ ডেমক্ৰেচি, অৰ্থাৎ গণতন্ত্ৰৰ যদি উৎপত্তি প্ৰবাহ হৈছে সেই উৎপত্তি স্থল হৈছে ভাৰতবৰ্ষ। আৰু এই গণতন্ত্ৰৰ হৃদপিণ্ড হৈছে ভাৰত সংবিধান। আৰু সেই সংবিধানৰ ছত্ৰছায়াতেই পঞ্চায়ত ৰাজ ব্যৱস্থা। আৰু পঞ্চায়ত ৰাজ ব্যৱস্থাৰ লক্ষ্য হৈছে ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা প্ৰতিটো পৰিয়ালক সন্মান সহকাৰে সেৱা আগবঢ়োৱা। আৰু আজিৰ তাৰিখত আপোনালোকে শুনি ভাল পাব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সঠিক নীতি আৰু পৰিকল্পনাৰ ফলশ্ৰুতিত, সুশাসন ব্যৱস্থাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষত 10 বছৰ ভিতৰতে 25 কোটি দৰিদ্ৰ জনগণ দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ পালে আৰু তেখেতসকলক আৰ্থিকভাৱে সবল কৰা হ'ল। এই 25 কোটিৰ লগত ঘৰো নাছিল, বিজুলী নাছিল, বিশুদ্ধ খোৱা পানী নাছিল, অন্নমুঠিও নাছিল, পুত্ৰ কন্যাক পঢ়িবৰ কাৰণে ল'ৰা ছোৱালীৰ বাবে শাক খৰচো নাছিল, নৱজাতক শিশু পুষ্টিকৰ খাদ্যও নাছিল। এনেধৰণে সকলো অভাৱ 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 কংগ্ৰেছে কেৱল শ্লোগান দি মানুহক দৰিদ্ৰ সীমাৰেখাৰ আৰু তললৈ ঠেলি পঠিয়াইছিল। অনিশ্চয়তাৰ মাজত এই 25 কোটি লোকে বসবাস কৰিছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে এজন দৰিদ্ৰ পৰিয়ালৰ সন্তান হিচাপে দৰিদ্ৰ লোকৰ ইয়াৰ বেদনা উপলব্ধি কৰে আৰু সেই মানৱীয় দৃষ্টিভংগীৰে নিৰন্তৰ সেৱা কৰাৰ বাবে আজি 25 কোটি লোকৰ অৱস্থা টনকীয়া হ'ল। আজি কিমান মানুহৰ ঘৰে ঘৰে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ নামত
14 কোটি শৌচালয় নিৰ্মাণ কৰা ভাৰতত 14 কোটি আৰু কিমান মহিলাই চকুপানী ডুবি ডুবি কেঁচা খৰিত ভাত ৰান্ধিব লগা হৈছিল সেই মহিলাৰ চকুপানী মোচাৰ ক্ষেত্ৰত ৰন্ধন গেছ যোগান কৰি বুলি ডাঙৰে মহান মানৱীয় দৃষ্টি এইটোকে কয় মানৱ দৌৰদী মানৱ ৰাষ্ট্ৰভক্তি ৰাষ্ট্ৰ